ওদালগুৰি জিলাত অৱস্থিত বৰনদী অভয়াৰণ্যই হাত বাউলি মাতিব আপোনাক। বিশেষকৈ ইয়ালৈ অহা পৰ্যটকসকলক প্ৰাকৃতিক তথা নান্দনিক পৰিৱেশৰ মাজত ময়ূৰ চৰাইবোৰে কৰিব আপোনাক স্বাগতম। বৰনদী অভয়াৰণ্যই নৰূপত প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে, কিয়নো জীয়কুলৰ বাবে অতিকৈ প্ৰয়োজনীয় সৌৰশক্তি চালিত পাম্পৰ দ্বাৰা পানীৰ ব্যৱস্থা, বিশেষকৈ হাতীবোৰৰ বাবে বৃহৎকাৰৰ পুখুৰীবোৰে অভয়াৰণ্যখনৰ জীৱ-জন্তু চৰাই-চিৰিকটিবোৰক পুনৰ উজ্জীৱিত হৈ নিগাজিকৈ জীয়াই থকাৰ সুবিধা প্ৰদান কৰিছে। অভয়াৰণ্যখনত বিশেষকৈ ময়ূৰ চৰাই, হাতী, হৰিণ, বনৰীয়া গাহৰি, কেটেলা পহু, বনৰীয়া কুকুৰ, বাঘ, মেথন, ভালুক ইত্যাদিৰ লগতে সৰীসৃপ প্ৰাণী, ৰাজভেদী অজগৰৰ বাবে বিখ্যাত এই বৰনদী অভয়াৰণ্যখন। উল্লেখ্য যে বৰ্তমান বৰনদী অভয়াৰণ্যখনৰ বিস্তীৰ্ণ এলেকাত হাতী মানুহৰ সংঘাতত হ্ৰাস কৰিবলৈ ঠায়ে ঠায়ে নিৰ্মাণ কৰিছে ছলাৰ পাম্প আৰু পুখুৰী, লগতে অত্যাধুনিক কাৰেণ্ট ফেন্সিঙৰ ব্যৱস্থাও কৰিছে। বৰনদীৰ আন্তঃগাঁথনিক লৈ শলাগ স্থানীয় দল সংগঠনৰ লগতে কৰ্মৰত কৰ্মচাৰী। যদিও বৰনদী অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা পৰ্যবেক্ষণৰ বাবে 18 জন কৰ্মচাৰীয়ে বৰ্তমান সময়ত পৰ্যাপ্ত নহয়। নিশা হলে এটা টৰ্চ লাইটৰ সহায়ত নিজৰ কৰ্তব্য পালন কৰে কৰ্মচাৰীসকলে। বৰনদী ৱাইল্ড চেঞ্চুৰীৰ ভিতৰত আছোঁ। ইয়াতে আমাৰ আগৰ তুলনাত কিমানখিনি ডেভেলপ হৈছে সেইটোৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। বৰ্তমান মোৰ দিনত যিখিনি সোলাৰ ফেন্সিং প্ৰায় 12 কিলোমিটাৰ হৈছে টোটেল কাম। তাৰপিছত ৱাটাৰ সোলাৰ দুটা হৈছে। তাৰপিছত আৰু এখন পুখুৰী খন্দিছে, তাত সোলাৰ বেৰিং দিয়া নাই। তাৰপিছত গ্ৰাছলেণ্ড 3 হেক্টৰ কৰা হৈছে। তাৰপিছত যিটো আমি চেঞ্চুৰীৰ ভিতৰলৈ অহা যোৱা কৰাৰ ৰাস্তা, সেইটোতো আগৰ তুলনাত এনেকুৱা চাইডে চাইডে এনেকুৱা জংঘল আছিল। এতিয়া সেই তুলনাত আমি বহুতখিনি ডেভেলপ কৰা গৈছে। ইয়াতে জংঘলবিলাক জংঘল কাটিং কৰা হৈছে। আৰু যিটো খোজকাঢ়ি যোৱাৰ কাৰণে ডিউটি আমাৰ পথ পেট্ৰলিং ৰড, সেইটো 5 কিলোমিটাৰ সেইটো কৰি দিছে আমাক পথ পেট্ৰলিঙৰ কাৰণে, ডিউটি যোৱাৰ কাৰণে। তাৰপিছত এইফালে সোলাৰ লাইট দিছে গাঁৱতো 20টামান তেনেকৈ দিয়া হৈছে। তাৰপিছত আৰু আমাৰ ৰেঞ্জত এতিয়া ধৰ আনচাৰ নহ'লে সোলাৰ লাইটৰ ব্যৱস্থা কৰি দিছে। তাৰপিছত যিটো আমাৰ ৱাচ টাৱাৰ, হাতী চেচিং টাৱাৰ কাৰণে ৱাচ টাৱাৰ দিছে, ৰাজাগড়ত এটা দিছে। তাৰপিছত আলংজাৰ, টেংকি বস্তি তেনেকুৱা 3টা। তাৰপিছত বাদলাপাৰা তাতো দিয়া হৈছে ৱাচ টাৱাৰ। তাৰপিছত আকৌ এই চিলড্ৰেন পাৰ্কটো বনাইছে, তাতো আৰু কিছুমান বস্তু আহিবলগীয়া আছে, অহা নাই, বৰ্তমান আহিব। তাৰপিছত আকৌ এতিয়া চেইন ফেন্সিং, আলংজাৰ কেম্পত চেইন ফেন্সিং নৰ কাম আৰম্ভ কৰি আছে। বৰ্তমান তাৰমানে চলিয়ে থাকিব আৰু যেতিয়ালৈকে হেৰি নহয়, কাম শেষ নহয় তেতিয়ালৈকে চলিয়ে থাকিব। বৰনদী অভয়াৰণ্যখন বৰনদী ৱাইল্ড লাইফ মাটিকালি হৈছে 26.22 স্কুৱেৰ কিলোমিটাৰ। চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কিবা সা সুবিধা? চৰকাৰৰ ফালৰ আমাৰ সা সুবিধা মাজে সময়ে কেতিয়াবা ড্ৰেছ পাতি দিয়ে। তাৰপিছত আমাৰ একেবাৰে আৰ্থিক ব্যৱস্থা একেবাৰে দুৰ্বলতাটো হ'ল আমাৰ কোৱাৰ্টাৰ থকাৰ সেইটোৰ অসুবিধা, আৰু ষ্টাফ একেবাৰে নাই, বহুত কম। কেতিয়াবা হাতী চাতী খেদিবলৈ গ'লে, ডিউটি গ'লে আমাৰ বহুত অসুবিধা হয়, সেইকেইটাহে দৌৰি থাকিবলগীয়া হয়। তাৰপিছত হাতীয়াৰতো একেবাৰে সুবিধাবিলাক আমি এতিয়া পাব্লিচিটি কৰি আছোঁ। এনে হ'লেও আমি উপায় নাই আৰু আমাৰ এইখন যিখন গাড়ী আছে সেইখনতে আমি দেখাবলৈ লৈ আহোঁ। সিহঁতে আহিলে বাইচন, তাৰপিছত হাতী, হৰিণ, তাৰপিছত গাহৰি, ময়ূৰ, ধনেশ আৰু বিভিন্ন কেটলা পহু এইবিলাক পায়। হাতীৰ কাৰণে ব্যৱস্থা কৰাটো আমি ইয়াতে পানীৰ ব্যৱস্থাটো কৰি দিছোঁ বিশেষ, সেইটো কাৰণে বহুত আমি কৃতকাৰ্য হৈছোঁ। আৰু এতিয়া বেছিভাগ হাতী ডিষ্টাৰ্ব দিয়া নাই গাঁৱত গৈ পানীৰ সুবিধাটো পোৱাৰ কাৰণে। তাৰপিছত গাঁৱলৈ যিটো বাহিৰত ওলাই যাব নোৱাৰাৰ কাৰণে সোলাৰ ফেন্সিঙৰ ব্যৱস্থাটো কৰি দিছিল, কিন্তু সেইটো ছাকচেছ হৈছে বুলি ক'ব লাগিব। আৰু কিমান শতাংশ ছাকচেছটো প্ৰায় হৈছে। তাৰপিছত আৰু বৰ্তমান আৰু ইয়াতে এইটো ৰাস্তা আৰু কাম হ'ব। কালভাৰ 3টা মই প্ৰপ'জেল দিছোঁ। তাৰপিছত কোৱাৰ্টাৰ 13টাৰ প্ৰপ'জেল দিছোঁ। তাৰপিছত মৰা দেওচুঙা ব্ৰিজ আৰু বগামাটিৰ যিটো আমাৰ বাউণ্ডাৰী ৰাস্তা, তাতে 2টা RCC ব্ৰিজৰ এনে প্ৰপ'জেল দিছোঁ মই। সেইটো কিমান
কিমান এটা হ'ব এইটো ক'ব নোৱাৰোঁ নতুন প্ৰপ'জেল দিয়া হৈছে এইটো নতুন হেৰিটো দিয়াই নাই পুৰণাটোৱে দি আছে এতিয়ালৈ আমি যোগাযোগ কৰি আছোঁ কিন্তু এতিয়ালৈকে অহা নাই আমাৰ এই ক্ষেত্ৰত কি অনুৰোধ জনাব আপোনালোকে এইটো জনাব লাগিব আমিতো এইটো যদি আমাক নতুন আধুনিক যদি দিয়ে আমি নিশ্চয় বহুত ভাল পাম আৰু বহুত সুখী হ'ম আমি ডিউটিৰ ক্ষেত্ৰত ছাকচেছ হ'ব পাৰিম টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনিভাৰো 24